বন্ধুসকল আপোনালোকে চাই আছে বিডি আছাম ষ্টৰী। চ' বন্ধুসকল আজি মই আপোনালোকৰ কাৰণে পুনৰ এটি নতুন ষ্টৰী লৈ আহিছোঁ। চ' লাভ ষ্টৰী। চ' আপোনালোকে কেনেকুৱা পায় প্লিজ শুনি পিনে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। লগতে এনেকুৱা নতুন নতুন লাভ ষ্টৰী শুনিবলৈ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ঠিক আছে। তেনে বন্ধুসকল আৰু আজিৰ লাভ ষ্টৰীটো আমি পঢ়িবলৈ গৈছোঁ আৰু আজিৰ ষ্টৰীটোৰ নাম হৈছে স্মাৰ্ট হ'লেনো কি লাভ হ'ব যদি এৰিয়ে গুচি যায়, ঠিক আছে। তো খুবেই ধুনীয়া এটা লাভ ষ্টৰী হয়। চ' আপোনালোকে এই লাভ ষ্টৰীটো শেষলৈকে শুনিব, ক'তো স্কিপ নকৰিব, ঠিক আছে। তেন্তে বন্ধুসকল আহকচোন আমি আজিৰ লাভ ষ্টৰীটো আৰম্ভ কৰোঁ। প্ৰথমা পত্নী বিয়াৰ পিছত যেতিয়া মোক এৰি অন্য এজন ল'ৰাৰ সৈতে প্ৰেম আৰম্ভ কৰিলে আৰু শেষত পলাই গ'ল, মই তাইক দুটা মাত্ৰ প্ৰশ্ন কৰিছিলোঁ, তুমি কি এতিয়া সুখীনে? তাই কৈছিল, য়েছ মিষ্টাৰ, আই এম ছ' হেপ্পী। তাইক আৰু এটা প্ৰশ্ন কৰিছিলোঁ, মোৰ ওপৰত তোমাৰ কিবা অভিযোগ আছে নেকি? তাই কৈছিল, নাই একো নাই। মই মিচিকিয়াই হাঁহি মাৰি কৈছিলোঁ, অভিযোগ নিশ্চয় আছে, নহ'লে তুমি মোক এৰি নোযোৱা। তুমি দেখিবলৈ মুঠে স্মাৰ্ট নহয়, কথাৰ ধৰণৰ ভাল নালাগে, একেবাৰে গাঁৱলীয়া। মোৰ এতিয়া এখেতৰ চাবা তুমি তেওঁৰ ভৰি ধোৱা পানীৰো যোগ্য নহয়। তাইৰ সৈতে সকলো সংযোগ শেষ হৈছিল। 7 বছৰ পাৰ হৈ গৈছিল। মই নতুন বিবাহ সোমাইছিলোঁ। এবাৰ আমি এটা বিয়াৰ অনুষ্ঠানত যাবলগীয়া হ'ল। মই বুজিছিলোঁ মোৰ একমপত্নীও তালৈ আহিব, কিন্তু তাইক দেখা পাই মই অবাক হোৱা নাছিলোঁ। অবাক হৈছিলোঁ তাইৰ কাষত অন্য এক পুৰুষক দেখি। ইফাল সিফাল কৰোঁতে অকলশৰীয়াকৈ তাইক সুধিছিলোঁ, কি হ'ল, স্মাৰ্ট ল'ৰাটো এৰিলে নেকি? নাই, তাৰ সৈতে মোৰ ডিভ'ৰ্চ হৈছে। কিন্তু তোমাৰ এই স্বামীজন দেখোন দেখিবলৈ মোতকৈ আনস্মাৰ্ট। সংসাৰ কৰিছা কিদৰে? মুঠেও নহয়, তুমি আগৰ দৰে নলবৰীয়া সেই গাঁৱলীয়া ভোজন হৈয়ে আছা। মই তাইক ক'লোঁ, শেষবাৰৰে আজিও দুটা প্ৰশ্ন কৰিম, এটা মোৰ পত্নীক আৰু আনটো তোমাক। মোৰ পৰা কিছু নিলগত বহি থকা মই মোৰ পত্নীক তৃষ্ণাক চকুৰ ইংগিতেৰে মোৰ কাষলৈ মাতিলোঁ। তাইৰ কাষত আহি পোৱাৰ পিছত মই তাইক সুধিলোঁ, তৃষ্ণা তুমি কি মোৰ সৈতে সুখীনে? তৃষ্ণাই মোৰ কান্ধত মূৰটো ৰাখি ক'লে, তেন্তে মই তোমাৰ লগত আগতকৈ সুখী। একমপত্নীৰ চকুলৈ চাই হাঁহি কৈছিলোঁ, ভাবিছা নেকি প্ৰশ্নটো তোমাক কৰিম? না নকৰোঁ, থাকক, মাত্ৰ মোৰ ফোনৰ ৱালপেপাৰখনত তোমাক দেখাম বুলিয়ে এই বিয়াখনলৈ আহিছিলোঁ। মোবাইলৰ ৱালপেপাৰখনত মোৰ পত্নী তৃষ্ণা আৰু মাজত সেই কিউট ল'ৰাজন হাঁহি আছে। সেয়া ৰিয়ান, আমাৰ প্ৰথম সন্তান। আজিও তাৰ স্কুলৰ 1 মাহ দিন। স্কুলত থৈ তাড়াতাড়িকৈ বিয়ালৈ আহিছোঁ। ইয়াৰ পৰা যোৱা সময়ত তাক নিব লাগিব। মই বিচাৰিলেও নিজক সলনি কৰিব পাৰিলোহেঁতেন। স্মাৰ্ট হোৱাৰ বাবে বছৰ বছৰ ধৰি সাধনা কৰাৰ প্ৰয়োজন নাই। কিন্তু কি জানা, স্মাৰ্ট আৰু সুদক্ষণতাই আমাক সুখ, শান্তি, কিবা ভাল পোৱা এইবোৰ দিব নোৱাৰে। তোমাক গুচি যাবলৈ দিয়াটো কি আছিল জানা, মোৰ ভালকৈ থকাৰ অজুহাত। তুমি গুচি যোৱাৰ বাবেই হয়তো মই তৃষ্ণাক পাইছোঁ, সুখীও হ'বলৈ পাৰিছোঁ, কিন্তু তুমিতো পৰা নাই। ই ৰিক্সা চলিছে, বেলতৰা 12 নং গলিটোৱা আগবাঢ়ি গৈ আছে। মোৰ কাষত তৃষ্ণাই মোৰ হাতখন খামুচি ধৰি আছে। মই অন্য ফালে চাই আহি আছোঁ। তাই কিবা ভাবি কৈ দিলে, মই মাত্ৰ জানিছিলোঁ তোমাৰ এগৰাকী পত্নীহে আছিল, জানা নাছিলোঁ
এনে এটা যে বিষাদৰ গল্প আছিল। মই খিলখিলিয়াই হাঁহিলোঁ। ইফাল সিফাল একো নাচাই তৃষ্ণাৰ মোৰ মূৰটো ধৰি হঠাৎ গালত এটি কিছ কৰি দিলোঁ। মই ভয় খাই গলোঁ। য'তে ত'তে যি টি মানে সেই ৰিক্সাৱালা জানে নেদেখিলেতো। তাই কাণত লাহেকৈ ক'লে, দীঘলী পুখুৰীত লুকাই চোৰকে কৰা অভিজ্ঞতা নাই নহয়। মই হাঁহিলোঁ আকৌ। আজি নিজক বহুত পাতল যেন লাগিছে। আগৰ কেঁকুৰিটো পাৰ হৈয়ে আমাৰ ৰিয়ানৰ স্কুল। চ' বন্ধুসকল, আজি ষ্টৰিটো ইমানেই আছিল। চ' আপোনালোকে শুনি কেনেকুৱা পাইছে মোক প্লিজ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। লগতে এনেকুৱা নতুন নতুন লাভ ষ্টৰি শুনিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ঠিক আছে তেতিয়াহ'লে বন্ধুসকল।